এখনৰ পিছত আন এখন অনুষ্ঠানৰ পৰা বাদ পৰিছে বংগৰ গায়িকা মৰ্মিতা মিত্ৰ। অসমত জুবিন গাৰ্গৰ গীত গাই জনপ্ৰিয় হৈছিল তেওঁ, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ বাঁহী গীতটোত নিজৰ সুৰ লগাই বিকৃত ৰূপ দিয়ে মৰ্মিতাই। লগতে মায়াবিনী গীততো নিজৰ সুৰ লগাই বিকৃত কৰে তেওঁ, যিটো মানি লোৱাটো কোনো অসমীয়াৰ পক্ষে সম্ভৱ হোৱা নাই। জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে গোটেই অসমবাসী ৰাইজে মনত কষ্ট পাইছে। ইয়াৰে পিছতে এটাৰ পিছত আন এটা অনুষ্ঠানৰ পৰা বাদ দিয়া হৈছে মৰ্মিতা মিত্ৰক। ৰাইজৰ মতে বংগৰ পৰা গায়িকা মাতি বিহু অনুষ্ঠান কৰাতকৈ অসমতে থকা মেধাসম্পন্ন শিল্পীসকলক সুযোগ দিয়াটোহে বেছি যুক্তিপূৰ্ণ হ'ব। গোলাঘাট বিহু অনুষ্ঠানত মৰ্মিতা মিত্ৰক সলনি কৰি দীপামৃতা ডেকাক চুক্তিবদ্ধ কৰা হৈছে। ইয়াৰে লগতে আন বহুতো অনুষ্ঠানৰ পৰা মৰ্মিতা মিত্ৰক বাতিল কৰা হৈছে। পিছে এই সিদ্ধান্তটো আপোনালোকে কেনে পাইছে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।